কোনোবা সময়ত ৰাইজে নিবিচৰা অসমৰ সামূহিক বৌদ্ধিক মহলে যাক স্বীকৃতি দিয়া নাই তেনেকুৱা কামো আমি কৰি হুতৰ বিপৰীতে যোৱাৰ সাহস দেখুৱাইছো। আজি আমাৰ ৰাজ্যখনত যেতিয়া CAৰ আন্দোলন আৰম্ভ হৈছিল অসমৰ একাংশ বৌদ্ধিক মহল যি জাতিটোক প্ৰতিনিধিত্ব কৰে তেওঁলোকে কৈছিল লাখ লাখ বিদেশী অসমলৈ সোমাই আহিব, চাহ বাগিচাবোৰ লৈ ল'ব, খেলপথাৰ লৈ ল'ব, গাঁও লৈ ল'ব, গোটেই অসমখনত বিদেশীৰ প্ৰয়োভৰ হ'ব। আমি সাহসেৰে থিয় দি ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ পৰা কৈছিলো যে আপোনালোকৰ আকলন শুদ্ধ নহয়। আৰু আজি সময়ে প্ৰমাণ কৰিলে যে CAৰ পিছতো অসমলৈ এজন বিদেশী অহাটো নায়েই। প্ৰতিদিনে যোন বিদেশী আহিব খোজে তাকো আমি কি ধৰণে প্ৰতিদিনে তেওঁলোকৰ দেশলৈ উভতাই পঠাইছো। CA যদি 5 জন লোকক নাগৰিকত্ব দিছে তাৰ বিপৰীতে প্ৰতিটো দিনে ভাৰত বাংলাদেশ সীমান্তৰ পৰা আহিব খোজা অচিনাক্ত মুখবিলাকক আমি প্ৰতিটো দিনে উভতাই পঠিয়াইছো। আজি 5 জন নাগৰিকত্বৰ কাৰণে 5 জন যুৱকে নিজৰ প্ৰাণ বলিদান দিলে। কিন্তু আজি সেইসকল লোকেই নীৰৱ যেতিয়া বাংলাদেশৰ পৰা প্ৰতিটো দিনে একাংশ অচিনাক্ত লোক অসমত সোমাবৰ বাবে চেষ্টা কৰি আছে। সেই অচিনাক্ত লোকসকলক ৰোধ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা চলাইছে, কিন্তু সেই প্ৰচেষ্টাৰ প্ৰতি অকণমানো সমৰ্থন জনাই তেওঁলোকৰ ফেচবুকত এটা শব্দও আমি দেখা নাপাওঁ। কাৰণ প্ৰথম দিনাৰ পৰাই তেওঁলোকৰ উদ্দেশ্য স্পষ্ট নাছিল। তেওঁলোকে এইখন অসম বিচৰাই নাছিল। তেওঁলোকে এনে এখন অসম বিচাৰিছিল যে নিউয়ৰ্ক টাইমছত লিখক অসমত ভয়াৱহ আন্দোলন হৈছে। তেওঁলোকে এনেকুৱা অসম বিচাৰিছিল যে নিউয়ৰ্ক টাইমছত লিখক যে অসমত আজি 50 জন লোকৰ বোমা বিস্ফোৰণত মৃত্যু হ'ল। তেওঁলোকে আশাই কৰা নাছিল যে 3টা বছৰৰ ভিতৰতে অসম পৰিৱৰ্তন হ'ব। চৰাইদেউ মৈদামৰ কথা নিউয়ৰ্ক টাইমছে লিখিব, বৰদোৱা থানৰ কথা নিউয়ৰ্ক টাইমছে লিখিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কামাখ্যাৰ কথা নিউয়ৰ্ক টাইমছে লিখিব, কাজিৰঙাৰ কথা নিউয়ৰ্ক টাইমছে লিখিব। তেওঁলোকে চিন্তাই কৰিব পৰা নাছিল যে প্ৰতি বছৰে 60টাকৈ গড় হত্যা হোৱা সেই কাজিৰঙাৰ পৰা এটাও গড় হত্যা হোৱাৰ বাতৰি নোলাব। তেওঁলোকে জীৱনকালত চিন্তাই কৰিব পৰা নাছিল। আৰু তেওঁলোকে চিন্তাই কৰিব পৰা নাছিল যে জাগিৰোডত দিনে ৰাতিয়ে কাম হ'ব। ভাৰতবৰ্ষৰ ছেমি কণ্ডাক্টৰ আন্দোলনৰ আৰম্ভণি অসমৰ এখন সৰু চহৰ জাগিৰোডৰ পৰা আৰম্ভ হ'ব। তেওঁলোকে কল্পনাই কৰিব পৰা নাছিল যে অসমৰ বিহুক জগত সভালৈ লৈ যাব পাৰি। তেওঁলোকে কল্পনাই কৰিব পৰা নাছিল যে অসমীয়া ভাষায়ো ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাব পাৰে। তেওঁলোকে কল্পনাই কৰিব পৰা নাছিল যে বৰাক উপত্যকাটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন হ'ব পাৰে। তেওঁলোকে কল্পনাই কৰিব পৰা নাছিল যে অসমৰ প্ৰতিটো অনুষ্ঠান মোৰ আপোনাৰ দেশেদি আৰম্ভ হ'ব পাৰে। আমি তেওঁলোকে কল্পনা কৰিব নোৱাৰা আৰু তেওঁলোকে ভাবিব নোৱাৰা এখন অসম, আমি যিখন অসম মোৰ আশাৰ সপোন, যিখন অসম আমাৰ আশাৰ অসম, সেইখন অসমৰ বাবে আমি দ্ৰুত গতিত ধাৱমান হ'ব পাৰিম।